গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ঈশ্বৰে প্ৰকৃততে মানুহৰ পৰা বিচাৰে কি। এটা গুৰুত্বপূৰ্ণ বিষয় বন্ধুসকল। আজি যোনটো পৰিৱেশ হৈ আছে সেই পৰিৱেশক লৈ পেলাই মই চিন্তা কৰিলোঁ এনেকুৱা ধৰণৰ ভিডিঅ' এটা হোৱা আৱশ্যক। গতিকে অকণো স্কিপ নকৰি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। বন্ধুসকল, ঈশ্বৰে বিচাৰে নেকি যে আমি প্ৰত্যেকেই ভাগ ভাগ হৈ থাকোঁ? তই হিন্দু, তই মুছলমান, তই খ্ৰীষ্টান, এনেকৈ আমি যে ভাগ কৰি লৈছোঁ, আমাৰ নিজৰ মাজতে যোনটো ভাগ কৰি লৈছোঁ, সেই ভাগৰ মাজত ঈশ্বৰে বিচাৰে নেকি সেই ভাগৰ মাজত বিভেদ থাকক, সেই ভাগৰ মাজত ঘৃণা ভাৱ থাকক, সেই ভাগৰ মাজত হিংসা ভাৱ থাকক, ইজনে সিজনক হত্যা কৰক, ইজনে সিজনক গালি গালাজ কৰক, ইজনে সিজনক নিন্দা কৰক? সেইটো ঈশ্বৰে বিচাৰে নেকি? ঈশ্বৰে বিচাৰে নেকি আমি এজনে আনজনক ঘৃণা কৰোঁ, এজনে আনজনক হিংসা কৰোঁ, ইজনে সিজনক বেয়া চকুৰে চাওঁ, ইজনে সিজনক মানে ঘৃণা চকুৰে চাওঁ? সেইটো প্ৰকৃততে ঈশ্বৰে বিচাৰে নেকি? বন্ধুসকল, যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব হয় বিচাৰে বুলি। বন্ধুসকল, আমাক মনুষ্যক জীৱশ্ৰেষ্ঠ বুলি কয়, আমি জ্ঞানী বোলে, আমাৰ হেনো বুদ্ধি আছে, বিবেক আছে, আমাৰ চিন্তা শক্তি আছে, যেনেকৈ অন্য জন্তুৰ নাই। কিন্তু আমাৰ এই চিন্তা শক্তি থকাৰ পিছতো, আমাৰ বুদ্ধি থকাৰ পিছতো, আমাৰ বিবেক থকাৰ পিছতো আমি নিজৰ মাজত এই যে বিভেদ সৃষ্টি কৰিছোঁ, আমি ভাগ ভাগ কৰি পেলাইছোঁ, কিহৰ কাৰণে? কোনখন শাস্ত্ৰত লেখা আছে? এই যে ধৰ্ম বুলি কয়, ধৰ্ম বুলি কয় ন, যে মুছলমান এটা ধৰ্ম, হিন্দু এটা ধৰ্ম, খ্ৰীষ্টিয়ান এটা ধৰ্ম। এই যে ধৰ্ম বুলি কয়, খ্ৰীষ্টিয়ান বা হিন্দু এনেকৈ ধৰ্ম বুলি নামাকৰণ কৰা আছে, সেই নামটো কোনোবা শাস্ত্ৰত আছেনে? যেনেকৈ মই হিন্দু ল'ৰা, মই ভাগৱত গীতা পঢ়োঁ, ভাগৱত গীতা চাইছোঁ, ভাগৱত গীতাত কোনো এটা জেগাতে হিন্দু শব্দটো মই পোৱা নাই। তেনেকৈ হয়তো কোৰাণতো মুছলমান শব্দটো নাই, বা বাইবেলতো খ্ৰীষ্টিয়ান শব্দটো নাই। তাৰ পিছতো আমি ভাগ ভাগ কৰি লৈছোঁ যে মই হিন্দু, মই খ্ৰীষ্টিয়ান, মই মুছলমান, আৰু ভাগ ভাগটো কৰিছোঁৱেই। তাৰপিছত কি কৰিছোঁ? সিজনৰ মাজত ভেদাভেদ, সিজনৰ মাজত ঘৃণা ভাৱ, সিজনৰ মাজত হিংসা ভাৱ। এইটো কি ঈশ্বৰে কৰিব কৈছে নেকি? ঈশ্বৰে বিচাৰে নেকি? আপোনালোকে কি কৰে? ঈশ্বৰে বিচাৰে নেকি? ঈশ্বৰে এই জগতখন সৃষ্টি কৰিলে, হয়নে? এই জগতখন সৃষ্টি কৰি পেলাই এই জগতখনত আমাক পঠিয়ালে যাতে এই জগতখন আমি সুন্দৰ কৰি তোলোঁ। আৰু এই জগতত অহাৰ পিছত আমি যাতে ইজনে সিজনৰ মাজত প্ৰেম, ভাল পোৱা, ইজনে সিজনৰ মাজত হৃদয় মানে দয়াবান হওঁ, ইজনে সিজনক সহায় কৰোঁ, ইজনে সিজনক বিপদৰ পৰা উদ্ধাৰ কৰোঁ। প্ৰকৃততে ঈশ্বৰে সেইটোহে বিচাৰিছিল। ঈশ্বৰে এটাই বিচাৰিছিলে, মই প্ৰত্যেকটো বাইবেলতো লেখা আছে এটাই, যে ইজনে সিজনৰ মাজত প্ৰেম বিলাব লাগে, প্ৰেম বিলাবৰ কাৰণে কৈছে ঈশ্বৰে। কোৰাণত কি লেখা আছে নাজানো, ঠিক আছে, কিন্তু ভাগৱত গীতাতো কৈছে যে প্ৰেম দিয়া, ভাল পোৱা। যেতিয়া মানুহৰ মাজত প্ৰেম জাগিব নহয়, তাতে ঈশ্বৰ থাকে বোলে, হয়নে? যিজন স্বজনকৰ্তা, যিজন সৃষ্টিকৰ্তা, সেই সৃষ্টিকৰ্তা কি বেলেগ বেলেগ নেকি? ভাগ ভাগ নেকি? যদি ভাগ ভাগ, তেতিয়াহ'লে মানুহৰ মানে আকৃতি, মানুহৰ ৰং, তেজৰ ৰং, প্ৰত্যেকটো বস্তুতে সাল সলনি থাকিলেহেঁতেন। কিন্তু প্ৰত্যেকটোতে একেইটাই, প্ৰত্যেক একেই। তো একেই হোৱাৰ পিছত তাৰ মাজত আমি ভাগ ভাগ নিজে কৰি লৈছোঁ, ঠিক আছে। মই জনাত নিজে কৰি লৈছোঁ, কাৰণ কোনো শাস্ত্ৰত লেখা নাই ধৰ্ম বুলি। ধৰ্ম এটাই। ভাগৱত গীতাত এটা কথাই কৈছে, ভাগৱত গীতাত কৈছে যে ধৰ্ম এটাই, কৰ্মই ধৰ্ম, হয়নে? যদি কৰ্মই ধৰ্ম, তেতিয়াহ'লে এই বাকীবিলাক কি হয়? হিন্দু, মুছলমান, খ্ৰীষ্টান, এইটো কি হয়? হয়নে? তো বন্ধুসকল, মই এটাই জানো যে আমাৰ যোনটো চিন্তা শক্তি, বিবেক শক্তি, বুদ্ধি, আমি যাক কওঁ আমি জ্ঞানী, বহুত জ্ঞানী বুলি কওঁ। আৰু জ্ঞানী বুলি কোৱাৰ পিছতো আমি আনক হিংসা কৰোঁ,
আনক বেয়া পাওঁ, আনক বেয়া পাবলৈ শিকিছোঁ, আনক মাৰিবলৈ শিকিছোঁ, আনক হত্যা কৰিবলৈ শিকিছোঁ। সেয়া ক'ৰ পৰা শিকিলোঁ? আমাক কোনে শিকালে? হয়নে? বন্ধুসকল, এচাম দুষ্কৃতিকাৰী আছে যি দস্যুৰ ৰূপত জন্ম লৈছে এই সংসাৰত। যেনেকৈ আগৰটো দিনতো আছিলে অসুৰ, এতিয়াও তেনেকুৱা অসুৰ আছে, এনেকুৱা দুষ্কৃতিকাৰী আছে, এটা মানে দস্যু আছে। সেই দস্যুৱে আজি হত্যাযজ্ঞ সৃষ্টি কৰিছে, হত্যালীলা সৃষ্টি কৰিছে, আৰু তেওঁলোকক লৈ পেলাই এচাম লোকে নিজৰ সুবিধা আদায় কৰিছে। মই খুলি ভাঙি নকওঁ বন্ধুসকল, আপোনালোকে বিবেক শক্তিৰে নিজে চিন্তা কৰিব যে সেইসকলে তেওঁলোকক ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰ নিজৰ মানে সুবিধা আদায় কৰি আছে। আৰু সেই সুবিধা আদায় কৰি পেলাই মানুহৰ মাজত কিছুমান বিভ্ৰান্তি সৃষ্টি কৰিছে। তই আমুক, তই তামুক, তো ইমানখিনি যে কৈ আছে যে তই আমুক, তই তামুক, তই ইটো ধৰ্ম, তই ইটো ধৰ্ম, তই ইটো ধৰ্ম। আমি মানুহে, আমাৰ যদি মনুষ্যৰ জ্ঞান শক্তি আছে, বিবেক শক্তি আছে, আমি নিজেই বিবেচনা কৰিব নোৱাৰোনে যে কোনটো শুদ্ধ, কোনটো অশুদ্ধ, কোনটো ভাল, কোনটো বেয়া? নিৰীহ লোকক হত্যা কৰিছে। নিৰীহ লোকক হত্যা কৰাৰ পিছত সেই যি হত্যা হ'ল, সেই হত্যাক লৈ পেলাই আকৌ কিছুমানে সুবিধা আদায় কৰিছে, কিছুমানে সুবিধা আদায় কৰাৰ চেষ্টা কৰিছে। সেই বস্তুটো হত্যা, আজি যোনটো কাশ্মীৰত যি হত্যাকাণ্ড হ'ল, ঠিক আছে, কাশ্মীৰৰ হত্যাকাণ্ডক লৈ পেলাই যি এতিয়া সেই হত্যাক যিসকল মৰি গ'ল, যিসকলে আত্মীয়ক হেৰুৱালে, সেই বেদনা তেওঁলোকেহে বুজি পাইছে। কিন্তু সেই বস্তুটোক লৈ পেলাই আজি কিছুমানে, মই দেখা পাই আছোঁ, সদায় দেখা পাই আছোঁ যে সেইটোক লৈ পেলাই কিছুমান ৰহন সানি পেলাই নিউজ চলাব ধৰিছে, কিছুমানে তাক লৈ পেলাই মানে সুবিধা আদায় কৰিব বিচাৰিছে। তো প্ৰত্যেকটো বস্তুতে সুবিধা আদায় কৰি আছে, আৰু সেই ষড়যন্ত্ৰক মানে কৰি পেলাই সেই যোনখিনি অসুৰ, যিখিনি দস্যু, যিখিনি হত্যাকাৰী, সেইখিনিক ব্যৱহাৰ কৰি আছে, ব্যৱহাৰ কৰি নিজৰ নিজৰ সুবিধা আদায় কৰি আছে, আৰু নিজৰ মাজতে আমাৰ মাজত বিভেদ সৃষ্টি কৰাৰ এটা ষড়যন্ত্ৰ কৰি আছে। কিন্তু আমি মনুষ্য বিবেক শক্তি থকাৰ পিছত, জ্ঞান শক্তি থকাৰ পিছত, আমি নিজৰ চিন্তাধাৰাক পাহৰি পেলাই আনৰ চিন্তাধাৰাক ব্যৱহাৰ কৰি আমি আনৰ কথা শুনি আছোঁ, হয়নে? ঈশ্বৰে ব্ৰহ্মাণ্ডে যিজনে স্ৰজনকৰ্তা, যিজনে সৃষ্টিখন সৃজিছিলে, তেওঁ এটাই চিন্তা কৰিছিলে যে মই যোনখন জগত, যিখন সংসাৰ সৃষ্টি কৰিছোঁ, যিখন সংসাৰ মই সৃজন কৰিছোঁ, সেই সৃষ্টিখন যাতে আমি সুন্দৰকৈ ৰাখিব পাৰোঁ, সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমাক এই পৃথিৱীত, এই সংসাৰত আমাক পঠিয়াইছিলে, আমাৰ মনুষ্যক। কিন্তু আমি সেই মনুষ্যই কি কৰিছে, আমি সেই ঈশ্বৰকে ভাগ কৰি পেলালোঁ, হয়নে? ঈশ্বৰকে ভাগ কৰি পেলালোঁ, যিজন স্ৰজনকৰ্তা, যিজন সৃষ্টিকৰ্তা, তেওঁকে ভাগ কৰি পেলালোঁ। কোনোবাই তেওঁক আমি কৈছোঁ আল্লাহ বুলি, কোনোবাই আমি কৈছোঁ কৃষ্ণ বুলি, কোনোবাই আমি কৈছোঁ যীশু বুলি। আমি তেওঁকে ভাগ কৰি পেলালোঁ, তেওঁৰ মাজতেই ভাগ বিচাৰিলোঁ। ঠিক আছে, তেওঁৱেই চিন্তা কৰিলে, তেওঁৱেই সৃষ্টি কৰিলে যে ভাগ ভাগ হওক, কিন্তু ভাগ ভাগ হৈ পেলাই শান্তিত থাকক বুলি ভাবিছিল। শান্তিত থাকি পেলাই যাতে শান্তিৰে এই সৃষ্টিখন, এই জগতখন যাতে সুন্দৰ কৰি তুলিব পাৰে, তাৰ চিন্তা কৰিছিলে। এই হিংসা, হত্যা, মানুহৰ মাজত বেয়া পোৱা, হিংসা ভাৱ ৰখা, এই কথা ঈশ্বৰে চিন্তা কৰা নাছিলে। ঈশ্বৰে ভাল চিন্তা কৰিছিলে। যি স্ৰজনকৰ্তা, যি সৃষ্টিকৰ্তা, তেওঁ যি আমি ব্ৰহ্মাণ্ড বুলি ক'ব পাৰোঁ, তেওঁ এটাই বস্তু বিচাৰিছিলে যে এই সংসাৰখন সুন্দৰ হৈ থাকিব। কিন্তু এই সংসাৰখন আমি মনুষ্যই, যাক আমি মানে জগতৰ মানে সৃষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰাণী বুলি কয়, যাক জ্ঞান থকা প্ৰাণী বুলি কয়, যাক বিবেক থকা প্ৰাণী কয়, সেই বিবেক থকা প্ৰাণীয়ে, জ্ঞান থকা প্ৰাণীয়ে কি কৰোঁ, আমি মানে বিবেকহীন অজ্ঞানীৰ দৰে কাম কৰিবলৈ লৈছোঁ, হয়নে? তো বন্ধুসকল, আমাক যদি কোনোবাই পৰিচালনা কৰিছে, কোনোবাই আমাক ব্যৱহাৰ কৰিছে, কোনোবাই আমাক
মানে বেলেগ এটা ৰাস্তাত নিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ চিন্তাটো শক্তিটো আছে, আমাৰ বিবেক শক্তিটো আছে, আমি একবাৰ ভালকে জানি চাব লাগে ন, বুজি চাব লাগে। ঠিক আছে। আৰু সেই হত্যাকাৰীক কোনে ৰক্ষণাবেক্ষণ দিছে, সেই দস্যুবিলাকক কোনে আশ্ৰয় দিছে, ইমানখিনি মাজতো ইমান মানে টাইট চিকিউৰিটিৰ মাজত ইমান মানে হেৰিৰ মাজত আহি পেলাই কাকবা হত্যা কৰি থৈ গৈছে, কিমান এটা ডাঙৰ কথা। সেই বস্তুটো আমি নিজেই চিন্তা কৰিব লাগে। ঠিক আছে। আৰু আমি নিজেই চিন্তা নকৰি পেলাই কি কৰিছো, আমি নিজৰ মাজতে আকৌ বিভেদ সৃষ্টি কৰি আছো। গালি গালাজ, ইটোক নিন্দা কৰিছো, ইটোক ঘৃণা কৰিছো, ইটোক কৰিছো, হয়নে? দস্যুৱে, হত্যাকাৰী, ধৰ্ষণকাৰী, যি বেয়া কৰ্ম কৰে, যি অপকৰ্ম কৰে, সি কেতিয়াও ভাল হ'ব নোৱাৰে। সি কেতিয়াও ঈশ্বৰৰ সন্তান হ'বই নোৱাৰে। ঈশ্বৰে তেওঁক ভুলতে সৃষ্টি কৰিলে। ঠিক আছে। যেনেকে অসুৰক ভুলতে আশীৰ্বাদ দি দিছিলে ন, যে তই এইটো বৰ পাবি, তই এইটো শক্তি পাবি, পাৱাৰ পাবি। আৰু সেই শক্তি পাৱাৰটো যে সি যোনটো শক্তি যে মানে দান কৰিছিলে, ঈশ্বৰে বৰদান হিচাপে দিছিলে, সেই শক্তিটোক মানে ভাল ব্যৱহাৰ কৰিব বিচাৰিব বুলি ভাবিছিলে, কিন্তু তেওঁলোকে কৰিলে কি, বেয়া ব্যৱহাৰ কৰিলে। তেওঁলোকে মানুহক মানে এই সংসাৰখন শেষ কৰাত লাগিলে। ঠিক আছে। তো ঈশ্বৰৰো ভুল হৈছিলে। এই ঈশ্বৰৰ সেই ভুল কৰ্মে এনেকুৱা ধৰণৰ দস্যু, এনেকুৱা ধৰণৰ হত্যাকাৰী, এনেকুৱা ধৰণৰ নৰপিশাচৰ জন্ম হয়। তাৰ কোনো জাত নাথাকে, তাৰ কোনো ধৰ্ম নাথাকে, তাৰ কোনো ঈশ্বৰ নাথাকে, তেওঁলোকে ঈশ্বৰক চিনিয়ে নাপায়। যি এজন মানুহক হত্যা কৰিব পাৰে, এটা জীৱক হত্যা কৰিব পাৰে, কাৰোবাৰ প্ৰতি হিংসা ভাৱ ৰাখিব পাৰে, কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখিব পাৰে, সি কেতিয়াও মনুষ্য হ'ব নোৱাৰে, কেতিয়াও মানুহ হ'ব নোৱাৰে। সি এটা দস্যু হ'ব, এটা মানে এটা কি নৰপিশাচ হয়। আৰু সেই তেনেকুৱা নৰপিশাচক, তেনেকুৱা হত্যাকাৰী, তেনেকুৱা মানুহক যি ৰক্ষণাবেক্ষণ দিয়ে, সিও সেই একেবিধৰে হয়। তাতকে অলপ উচ্চ স্থান, হয়নে? তাতকে অলপ উচ্চ স্থানত থকা সেইসকল, আৰু সেই সকলো একেই। ঠিক আছে। আৰু যিসকলে সেই মানুহখিনিক লৈ পেলাই, সেই চিটুৱেশ্যন, সেই পৰিস্থিতিক লৈ পেলাই যিসকলে নিজৰ সুবিধা আদায় কৰিবলৈ যায়, তেওঁলোকো সেই একেই জাতৰ মানুহেই হয়। তেওঁলোক কেতিয়াও ভাল মানুহ নহয়। তেওঁলোকৰ দয়া, মমতা এইবিলাক বস্তু নাই। তেওঁলোকে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, নিজৰ কথা চিন্তা কৰে। আৰু তেওঁলোকৰ বিবেক শক্তি, জ্ঞান শক্তি বোলা বস্তুটো নাই। থকাহেঁতেন তেওঁলোকে সেই কৰ্ম কেতিয়াও নকৰে, কাৰণ ঈশ্বৰে সেইটো কোৱাই নাই। জ্ঞান যদি তেওঁলোকৰ জ্ঞান থাকিলেহেঁতেন নহয়, তেওঁলোকে এটা বস্তু বুজি পালেহেঁতেন যে ঈশ্বৰ আছে, ইউনিভাৰ্চ আছে, ব্ৰহ্মাণ্ড আছে। তেওঁৰ ওচৰত আমি শাস্তিৰ সন্মুখীন হমেই। যিমানে যি আমি মানুহক লুকুৱাই পেলাই আমি কাম কৰি আছো নিজৰ স্বাৰ্থৰ কাৰণে, কিন্তু ঈশ্বৰৰ ওচৰত আমি দোষী সাব্যস্ত হমেই। এদিন হলেও তাৰ শাস্তি পাম, সেইটো বিবেক শক্তি থাকিলে গম পালেহেঁতেন। কিন্তু তেওঁলোকৰ বিবেক শক্তি, জ্ঞান শক্তি একোৱেই নাই কাৰণে তেওঁলোকে মানুহক ব্যৱহাৰ কৰি, সকলোকে ব্যৱহাৰ কৰি পেলাই নিজৰ আদায় কৰি আছে, নিজৰ মানে কাম আদায় কৰি আছে। ঠিক আছে। তো আমি মনুষ্যই একোৱেই বুজি পোৱা নাই, কাৰণ আমি বুজিবলৈ চেষ্টাই কৰা নাই। কাৰণ আমি প্ৰত্যেকেই কিবা এটা নে কিবা এটা স্বাৰ্থত গৈ আছো। আৰু চিন্তা শক্তিক আমি জোৰ দিয়াই নাই, বুদ্ধি শক্তিক আমি জোৰ দিয়াই নাই, আমি জ্ঞান শক্তিক জোৰ দিয়াই নাই। ইউনিভাৰ্চক জানিবলৈ চেষ্টা কৰক, ঈশ্বৰক জানিব চেষ্টা কৰক, আমাৰ পৃথিৱীত অহাৰ উদ্দেশ্যক জানক। আমি আমাক ইজনে সিজনক ঘৃণা কৰিবলৈ দিয়া নাই, ইজনে সিজনক বেয়া পাবলৈ দিয়া নাই, হিংসা কৰিবলৈ দিয়া নাই। আমাৰ মাজত ভেদাভেদ আনিবৰ কাৰণে ঈশ্বৰে দিয়া নাই। আমি একগোট হৈ পেলাই এজন স্বজনকৰ্তাৰ সন্তান হৈ পেলাই আমি নিজৰ মাজত বিভেদ সৃষ্টি কৰিবৰ কাৰণে ঈশ্বৰে কোৱা নাই, আমি নিজেই কৰি আছো। সেই বস্তুটো আমি মানুহে, জ্ঞান যদি আছে, আমি মানুহে বুজি পাব লাগে, হয়নে? তো বন্ধুসকল, মই এটা কাৰণে এই ভিডিঅ'টো বনালো যে আমি সেই বস্তুটো বুজি পাওঁ, যাতে আমি বহুতে বুজি পাওঁ। বহুতে আমাক বিচলিত কৰি আছে, বহুতে আমাক বিভিন্ন ধৰণৰ কথা কৈ পেলাই বেয়া কৰি আছে। এটা কথা মনত ৰাখক, যদি 1 লাখ টকা কোনোবা এটা আপোনালোকক দিছে, গিফ্ট দিছে, ধৰক 1 লাখ টকা আপোনালোকক গিফ্ট দিছে, তাৰে মাজতে 10,000 টকা ফাটা আছে, ফালা চিৰা এনেকা আছে। ঠিক আছে, 10,000 টকা ফালা চিৰা আছে।
এতিয়া আপোনালোকে সেই 10,000 টকা ফালাচিৰা আছে বুলি আপুনি পইচাটো নলওঁ বুলি ঘূৰাই দিবনে? আপোনাক ফ্ৰীকে গিফ্ট দিছে, তেতিয়া ঘূৰাই দিবনে? কেতিয়াও ঘূৰাই নিদিয়ে। ঠিক আছে, আপোনালোকে সেইটো লৈ পেলাই 10,000 টকাটো চাইড কৰিব বা বেংকত দি দিব বা কিবা কৰিব, হয়নে? আৰু 90,000 টকাটো নিজৰ কাৰণে ৰাখিব, হয়নে? মূল্যটো বুজি পাওক, মানুহৰ সেইটোৱে মূল্য। ঠিক আছে, মানুহৰ মনুষ্যৰ সেইটোৱে মূল্য। আমি সব এটা মনুষ্যৰ যাতে 10জন যদি কোনোবা বেয়া হয়, সেই 10জনৰ জেগাত যদি আমি গোটেই সকলোকে বেয়া বুলি কওঁ, গালিগালাজ পাৰোঁ, নিন্দা কৰোঁ, তেতিয়াহ'লে আমি সেই মনুষ্যৰ মূল্যটো ক'ত ৰাখিলোঁ? মানুহৰ মূল্যটো ক'ত ৰাখিলোঁ? ঈশ্বৰৰ স্বজনকৰ্তা আমি মনুষ্যৰ মূল্য ক'ত ৰাখিলোঁ? আপোনালোকে নিজেই চিন্তা কৰক। আমি 10জন মানুহক আঁতৰাই দিব লাগিব। সেই যোনটো 1 লাখৰ ভিতৰত 10জন মানুহ, যোন 10জন মানুহ অসুৰ, যি 10জন মানুহ হত্যাকাৰী, যি 10জন মানুহ দস্যু, তেনেকুৱা ধৰণৰ মানুহক আমি সমাজৰ পৰা আঁতৰাই দিব লাগিব। আঁতৰাই পেলাই তেওঁলোকক যাতে এই সমাজত জীয়াই থাকিব নোৱাৰে সেই ব্যৱস্থা কৰিব লাগিব। আৰু কিন্তু সেই 10জন মানুহৰ বাবে গোটেই মানুহখিনিকে আমি গালিগালাজ পাৰিম, নিন্দা কৰিম, সেইটো আমাৰ আচলতে ঈশ্বৰে আমাক কোৱা নাই, ইউনিভাৰ্ছে কোৱা নাই। ইউনিভাৰ্ছে প্ৰেম বিলাবলৈ দিছে, মৰম বিলাবলৈ দিছে। যেতিয়া আমি প্ৰত্যেককে নিজৰ আপোন হিচাপে ল'ম, প্ৰত্যেকৰ মাজত মৰম বিলাম নহয়, এই পৃথিৱীখন সলনি হৈ যাব বন্ধুসকল। কিন্তু আমাৰ মাজত থকা দুৰ্বলতাৰ বাবে কিছুমানে সুযোগ সুবিধা লৈ পেলাই নিজৰ সুবিধা আদায় কৰি আছে। নিজৰ সুবিধা আদায় কৰি পেলাই আমাক মৰিবলৈ এৰি দিছে। সেইটো বুজি পাবৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগে। তো বন্ধুসকল, সেইবাবে ভিডিঅ'টো বনালো। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সেই বস্তুটো সকলোৱে গম পায় যে সৃষ্টিকৰ্তা এজনেই, স্বজনকৰ্তা এজনেই, আমাৰ মাজত ভাগ কোনো কৰিবৰ কাৰণে ঈশ্বৰে কোৱা নাই, ব্ৰহ্মাণ্ডে কোৱা নাই যে আমি ইজনে সিজনক হিংসা কৰোঁ, ইজনে সিজনক ঘৃণা কৰোঁ, ইজনে সিজনৰ মাজত ভেদাভেদ ৰাখোঁ, বেয়া ভাৱ ৰাখোঁ, হিংসা ভাৱ ৰাখোঁ। সেইটো আমাক ঈশ্বৰে বা ব্ৰহ্মাণ্ডে কোৱা নাই, সেইটো আমি নিজেই সৃষ্টি কৰিছোঁ। সেই বস্তুটো যাতে সকলোৱে বুজি পায়, তাৰ কাৰণে শ্বেয়াৰ কৰিব। আশা কৰিলোঁ শ্বেয়াৰ কৰিব বুলি, তাতকৈ একো নকওঁ।